কৰিবৰ কাৰণে অনুষ্ঠানত শ্ৰী অনিল জেৰেঙাদেৱৰ সভাপতিৰ নেতৃত্বত আৰু দীপক ৰবি দাস আৰু যদি কিছু পৰিয়ালবৰ্গ থাকি গৈছে তেখেতসকলকো আমি পৰৱৰ্তী সময়ত সম্বৰ্ধনা জনাম। আৰু এতিয়া আমাৰ যি ভকত বৈষ্ণৱ আহিছে, ভকত বৈষ্ণৱক আমাৰ গীতা পাঠলৈ বিক্ষোভ অভিযানত অনুৰোধ জনাইছোঁ। সন্মানীয় আমাৰ মাজত এজন ভকত আছে, ধন্যবাদ। আমি পৰিয়াল তেখেতক গামোচাৰে অভিনন্দন জনাওঁ। তেলেঙ্গানাক আমি মাল্যৰ্পণ কৰিবলৈ যোনজন কাম আছে, যি হেতুকে আমাৰ এই নামঘৰত উত্তৰ পূৰ্ব আমাৰ আৰু এজন আছে নামঘৰত উপস্থিত হৈছেহি লক্ষী বাউৰী, তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। আমাৰ আৰু লক্ষী বাউৰী প্ৰথম
সম্পূৰ্ণ ধনুতা আছিল এই কমিটি তস্मै শ্ৰী গুৰুৱে নমো নমঃ তস্मै শ্ৰী গুৰুৱে নমো নমঃ আৰু সকলো সৰ্বগামী তেখেতসকলৰ আত্মা ভগৱতীৰ কাৰণে সকলোকে এক মিনিট সময়লৈকে মনোভাৱ কৰিম সৰ্বপ্ৰথমে মই আপোনালোকৰ নিউজ চেনেলক আৰু বাতৰি কাকতৰ খবৰ বাতৰি কাকতৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতুকে আমাৰ এই নামগৃহত আহি আপুনি উপস্থিত হৈছেহি আমাৰ কাৰ্যসূচী সৰ্বপ্ৰথমে আমাৰ ৰাতিপুৱা বন্তি প্ৰজ্বলন আছিল তাৰপিছত আমাৰ যিসকল এই নামঘৰত গুৰি দহোতা স্বৰ্গীয়সকলক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ল তাৰপিছত আমাৰ পুৱা 8 বজাত আমাৰ গীতা পাঠ সম্পূৰ্ণ গীতা পাঠ আৰম্ভ কৰা হৈছে তাৰপিছত গধূলি আমাৰ অখণ্ড নাম কীৰ্তন ভাগ হ'ব আৰু অহা কাইলৈ আমাৰ এখনি মহাপুৰুষ পুৰখীয়া নাটক ভাগ অভিনয় কৰা হ'ব সেই নাটক ভাগৰ নাম হৈছে পঞ্চৱতী গমন জটায়ু আখ্যান গতিকে আমাৰ অহা কাইলৈ এইখিনি কাৰ্যসূচী আছে আমাৰ দুদিনীয়া কাৰ্যসূচী আৰু এই কাৰ্যসূচীত যাতে ভগৱন্তই আমাৰ সুচাৰুৰূপে পাৰ কৰে আৰু এই ৰাইজৰ সহায় সহযোগিতা আৰু আমি সেৱা হিচাপত সকলো দিশৰ পৰা আগবাঢ়ি যাবলৈ ভগৱন্তৰ ওচৰতো আমি প্ৰাৰ্থনা জনাইছোঁ আৰু যাতে সকলো ৰাইজৰে মংগল কামনা কৰি আমি এই সম্পূৰ্ণ গীতা ভাগ দুদিনীয়া কাৰ্যসূচীৰে আৰু ভাওনা প্ৰদৰ্শন আমি কৰিবলৈ সক্ষম হৈছোঁ গতিকে আজিৰ কাৰ্যসূচী আমাৰ এয়াই ইতিমধ্যে আমাৰ যিজন গায়ন আমাৰ চাৰিঙীয়া হাতৈ চুকৰ সিদ্ধাৰ্থ বৰা আৰু সংগীবৃন্দসকল থাকিব আৰু আমাৰ স্থানীয় যি যুৱক যুৱতী সকলোৱে মিলি আমাৰ এই ভাওনা প্ৰদৰ্শন কৰিব আমাৰ পৰম্পৰা ভাগত অনুষ্ঠিত হৈ আহিছে আৰু এইবাৰ আমাৰ 13দশ বাৰ্ষিক আমি অনুষ্ঠানটি কৰিবলৈ সক্ষম হৈছোঁ